আজি দেওবাৰ আৰু পুৱাই ভাবিলোঁ আজি গাহৰিকে খোৱা যাওক আৰু ওলালোগৈ গাহৰি দোকানত আৰু এয়া দেখিছেনে গাহৰি লৈ আহিলোঁ। কি ধুনীয়া তেল থকা মাংস আৰু আহি এতিয়া গেছত বহাই দিলোঁ অকণমান আধা বইল হ'বৰ কাৰণে। ইয়াৰ গাহৰিখিনি বহাই দিলোঁ আৰু লগতে অকণমান নিমখ দি দিলোঁ যাতে তাৰ য'ত যি থাকে সেইবিলাক ওলাই যায়। আৰু গাহৰিখিনি আধা বইল হ'ল মানে মই ইয়াৰ লগত দিবলগীয়া যিখিনি পিঁয়াজ নহৰু আদা সেইখিনি মই বোলো সেইখিনি চাফ কৰিলোঁ আৰু ইয়াতে দেখিছোঁ নহয় নহৰুৰ বাকলি গুচাই আছোঁ মই আৰু এইখিনি সময়তে আমাৰ গাহৰিও আধা বইল হৈছে ইয়াত দেখিছোঁ নহয় গাহৰিখিনি নমাই দিলোঁ আৰু তাৰ লগতে ভাবিলোঁ আজি বিলাহী আৰু পিঁয়াজ পুৰি কিনে গাহৰিখিনি বনাওঁ তেনেকৈ বনাওঁ। ইয়াত পিঁয়াজ আৰু বিলাহী পুৰি আছোঁ ইয়াৰ লগতে কেইটামান শুকান জলকীয়াও পুৰি ল'লোঁ মই আৰু তাৰপিছতে আমি কুকাৰটো পাতি দিলোঁ আকৌ গাহৰিখিনি তাতে দি দিলোঁ আৰু গাহৰিখিনি দি উঠি তাৰ লগত যিখিনি দিবলগীয়া পিঁয়াজ আদা নহৰু সেইখিনি কাটি ল'লোঁ মই সৰু সৰুকৈ পিঁয়াজখিনি দি দিলোঁ মই গাহৰিৰ লগত তাৰ লগতে এতিয়া অকণমান দেৰিকৈ বিলাহীখিনিও দি দিম অকণমান লাৰি দিছোঁ নহ'লে তলত লাগি যাব কাৰণ তেল দিয়া নাই এইটো বইল গাহৰি। এতিয়া মই পুৰি লোৱা বিলাহীকেইটা মই কাটি দিলোঁ তাৰপিছত আমি লাৰি দিলোঁ তাৰপিছত ইয়াতে অকণমান নিমখ আমাৰ যিখিনি পৰিমাণত লাগে সেইখিনি এতিয়া নিমখখিনি দি দিম। নিমখখিনি দি দিলে যিটো তাৰ তেল আৰু পানী সেইখিনি ওলাই আহিব তেতিয়া তলত লাগি নধৰে আৰু এনেকৈ অলপ সময় লৰাই থকাৰ পিছত আদা নহৰুখিনিও মই ইয়াত দি দিলোঁ তাৰপিছত আদা নহৰুখিনি দি কিনে অলপ ভালদৰে লাৰি দিলোঁ তলত লাগি নাযায়। আদা নহৰুখিনি দিয়াৰ পিছত আমি ইয়াতে দিম অকণমান জিৰা গুড়া আৰু তাৰ মাজত ক'ব পাৰিছিলোঁ অকণমান বাঁহগাজো লৈ আছিলোঁ আজি সেয়া বাঁহগাজখিনি পিঁয়াজটো উলিয়াই কিনে তাতে আমি দি দিলোঁ। বাঁহগাজখিনি দিলে খাব ভাল হয় বইল গাহৰি বহুত দিনৰ পৰা খাম বুলি ভাবি আছিলোঁ আজি হৈ গ'ল আৰু ইয়াত জিৰা গুড়া অকণমান দি দিলোঁ আৰু এনেকৈ অকণমান দেৰি লাৰি তাৰপিছত আমি ইয়াতে এতিয়া অকণমান জোখমতে পানী দিম বেছি জুলীয়া হ'লে ভাল নালাগে আমাৰ যিখিনি আমাক লাগে সেইখিনি হিচাপত আমি পানীখিনি দি ল'লোঁ ইয়াতে আৰু পানীখিনি দি অকণমান লাৰি আমি এতিয়া ইয়াতে ঢাকনখন মাৰি দিম আৰু আমি হুইচেল অহালৈ অপেক্ষা কৰিম আৰু হুইচেল মৰাৰ পিছত আমি খাব পাৰিম। এয়া মই ঢাকনখন লগাই দিলোঁ আৰু 4টা হুইচেল যোৱাৰ পিছত গেছৰ ফ্লেমটো মই বন্ধ কৰি দিম আৰু এয়া দেখিছে ন 4টা হুইচেল এয়া যোৱাৰ পিছত এয়া গাহৰিখিনি এই স্মেলটো দেখিয়েই খাব মন গৈছে। এয়া আমাৰ ফাইনেলি হৈ গ'ল বাঁহগাজৰ সৈতে গাহৰি। ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ।